किमान दूर ले जाओ अभी किस्त है অলপ বডি বিল্ডাৰ 4টা মান আহকচোন বিশেষভাৱে আজি এটি সুন্দৰ কথা ফিলবাৰী চাহ বাগানত বিগত সময়তো আমি 3টা লিওপাৰ্ড তেনেকৈ কেছ কৰা হৈছে আৰু আমি জনামতে বৰ্তমান এই বাগানখনত 6টা লিওপাৰ্ড আছে বুলি আমি জানো আৰু যোৱা বছৰ আমি 3টা লিওপাৰ্ড আপোনালোকৰ সংবাদ মাধ্যমতো প্ৰকাশ পাইছে ইয়াতে ডাঙৰ হৈ তেওঁলোকে এতিয়া 2 বছৰ প্ৰায় হৈ গৈছে এবছৰ 2 বছৰ আৰু ইয়াতে যথেষ্টখিনি মানুহৰ ক্ষয়ক্ষতি কৰিছে বিশেষভাৱে গৰু ছাগলী কুকুৰ এতিয়ালৈকে জনামতে 30-40 জন এনেকৈ ছাগলী তেওঁলোকে ভক্ষণ কৰিছে আৰু মানুহেও 6জন মানুহক এতিয়ালৈকে ইনজুৰ্ড কৰিছে এই 2টা বৰ্ষতে তাৰ পূৰ্বত বহুত আছিল আৰু সেই হিচাপত তেওঁলোকেও বিভিন্ন ডিমাণ্ড কৰিছে সেইকাৰণে আমি ফিলবাৰী বাগানত আমাৰ এটা কুইক ৰেছপন্স টিম মানে এটা PRT গঠন কৰা হ'ল যাতে তেওঁলোকে তৎকালীনভাৱে এনেকুৱা ধৰণৰ সংঘাতবিলাক নিৰাময়ৰ ক্ষেত্ৰত গাঁৱৰ মাজত এৱাৰনেছ দিব পাৰে আৰু আমি বাগান কৰ্তৃপক্ষৰ লগত বন সংমণ্ডলৰ ফালৰ পৰা প্ৰাধিকাৰী মহোদয়ৰ নিৰ্দেশত আমি এইখিনি কৰিছোঁ আৰু আজি এইটো খবৰটো আমি পালোঁ যোৱা নিশাটো এনেকুৱা এটা কেছ হ'ল এটা লেডিজ ফিমেল মানে লিওপাৰ্ড হয় ইয়াৰ বয়স 7-8 বছৰ হ'ব আৰু 5টা আছে বুলি এতিয়া আমি অনুমান কৰিছোঁ সেইকেইটাও যাতে সোনকালে হয় বিশেষভাৱে আমাৰ তিনিচুকীয়া জিলাখনৰ ডুমডুমা অঞ্চলত যিমানখন চাহ বাগান আছে প্ৰতিখন বাগানতে এনেকুৱা লিওপাৰ্ড আছে আমি অনুমানিক যিটো যোৱা বছৰ আমি চেঞ্চাছ এটা কৰিছোঁ প্ৰায় 100 ওচৰচি ইয়াতে লিওপাৰ্ড আছে খুবাং তালাপ গোহাঁই ঢলা পৰা আদি কৰি আমাৰ বিশাকবি তালাপ আৰু বিশাকবি চামডাং পানীখোৱা ৰাইডাং গোটেই বাগানখিনিতে এনেকুৱা আছে বহু মানুহ এনেকুৱা হয় প্ৰতি বছৰে 5-6টা বা 7টা মানুহ ইনজুৰ্ড হয় গতিকে তেওঁলোকে সাধাৰণতে আক্ৰমণ কৰিব নিবিচাৰে তেওঁলোক মানে কি হয় মুখামুখি হঠাৎ হৈ যোৱা সময়ত মানুহৰ লগত তেওঁলোকে ভয়তে কেতিয়াবা আচুৰ মাৰি দিয়ে আৰু নিজে খেদি গৈ কিনে কাহিনীও এনেকৈ কৰা নাই সদায় তেওঁলোকে শুই থকা সময়ত আমি কোনোবা গছকি পাওঁ বা তেনেকুৱা এটা পৰিৱেশত এইটো হয় আৰু এনেকুৱা ধৰণৰ জেগাবিলাক তেওঁলোকৰ কাৰণে অতি উপযুক্ত বুলি তেওঁলোকে বিবেচনা কৰে গতিকে বন্যপ্ৰাণীয়ে এই জোপোহানি গছ বা চাহ বাগান এইবিলাকৰ কাৰণে তেওঁলোকৰ উপযুক্ত ঠাই কিন্তু আমি তাতে বিভিন্ন এক্টিভিটি কৰোঁ আমাৰ নিজৰ জীৱন সম্পত্তি ৰক্ষাৰ কাৰণে সেই গতিকে আমাৰ লগত এটা সংঘাত হয় এই সংঘাতটোক আমি লিওপাৰ্ডৰ সংঘাত বুলি আমি ক'ব নিবিচাৰোঁ ইয়াত হ'ল কি এটা চাইটিং হোৱাৰ পাছত আমাৰ মাজত এটা কনফ্লিক্ট এটা হয় সেই কনফ্লিক্টটো আমি কেনেকৈ সমাধান কৰিব পাৰোঁ তাৰ কাৰণে বিভিন্ন ধৰণৰ এনেকুৱা আঁচনি যুগুত কৰিব লাগিব বৰ্তমান চৰকাৰে কিছুমান আঁচনি কৰি আছে আৰু বিশেষভাৱে আমাৰ যিখিনি কম্পেনচেশ্যন ছেক্টৰ মানুহবিলাকক আমি সেইটোৱে কৰোঁ যে তেওঁলোকে হোৱাৰ লগে লগে যাতে আবেদন কৰে আৰু তেওঁলোকৰ ক্ষয়ক্ষতি মেডিকেলৰ সেইখিনি দিয়াৰ ব্যৱস্থা কৰা হয় বাগানৰ বহুকেইজন লোক টকা ইতিমধ্যে পাইছে তেওঁলোকৰ একাউণ্টত গভৰ্ণমেণ্টে ভৰাই দিছে সেইটোৱে আৰু আশা কৰিছোঁ মানুহবিলাকেও এইটো সচেতন হওক যেতিয়া যিকোনো এটা জোপোহানি জেগাত সোমোৱাৰ আগতে তেওঁলোকে এবাৰ এটা শব্দ মুখেদি কৰক বা ফটকা ফুটাই যাওক বা টিং বজাই তেনেকৈ যাওক তেতিয়া তেওঁ সচেতন হৈ যাব সচেতন হৈ যোৱাৰ লগে লগে অন্য ঠাইলৈ গুচি যাব অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকৰ বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক